আসসালামু আলাইকুম নমস্কাৰ। আজি ৰাতিপুৱা পশ্চিম বংগত কাঞ্চনজংঘা এক্সপ্ৰেছৰ আৰু মালবাহী ট্ৰেইনৰ মাজত সংঘটিত হোৱা ৰেল দুৰ্ঘটনাৰ ফলত বহু লোকৰ আহত হোৱা খবৰ শুনি মই দুখ প্ৰকাশ কৰোঁ। এই মৰ্মান্তিক ঘটনাত ইতিমধ্যে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। লগতে এই কঠিন সময়ত ভগৱান আল্লাহৰ চৰণত সেৱা জনাই আহত যাত্ৰীসকলৰ দীৰ্ঘ কামনা কৰিলোঁ। ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তথা অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহ্বান জনাওঁ যে যিসকলৰ ট্ৰেইনত দুৰ্ঘটনা হোৱা লোকসকলৰ পৰিয়ালবৰ্গক টকাৰ বিনিময় হওক বা চাকৰিৰ বিনিময় হওক সাহায্য প্ৰদান কৰিব লাগে। যদি টকাৰ বিনিময়ত সাহায্য কৰে এটা ফেমিলিত ন্যূনতম 50 লাখকৈ টকা দি সাহায্য কৰিব আৰু তথা টকাৰ সাহায্য নকৰিলে চৰকাৰী চাকৰি দি সাহায্য কৰিব। এই কিছুমান ট্ৰেইনত আমাৰ দুখীয়া দৰিদ্ৰ ফেমিলিৰ পৰা বাহিৰত কাম কৰিবলৈ যায়। এইসকলৰ বহুত ট্ৰেইনত যাত্ৰী থাকে, তাৰ মাজত 8জনমান ফেমিলিৰ একেবাৰে নাইকিয়া হৈ গৈছে। খবৰটো শুনি আমি মৰ্মান্তিক হৈছোঁ। চৰকাৰক আমি আকৌ আহ্বান জনাই আছোঁ যে সেই 8জনৰ ফেমিলিক আৰ্থিক বা চৰকাৰী চাকৰিত আপোনালোকে সাহায্য প্ৰদান কৰিব। সেইখিনি কৈ মোৰ সমবক্তব্য সামৰি মাৰিলোঁ। খুদা হাফিজ।